Hello students, যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেওঁলোকে হয়তো ভাবি আছে যে HS ফাৰ্ষ্ট ইয়াৰত 6টা সাবজেক্ট বা যিসকলে HS ফাৰ্ষ্ট ইয়াৰ উঠিব তেওঁলোকে ভাবি আছে 6টা সাবজেক্ট কিন্তু আসলতে তোমালোকৰ আছে 7টা সাবজেক্ট এতিয়া তোমালোকে হয়তো ভাবিবা যে এই 6টা সাবজেক্ট আমি সিলেক্ট কৰিছিলো 7টা সাবজেক্ট কি দৰে হ'ল বা 7 নম্বৰ সাবজেক্টৰ বিষয়ে হয়তো বহুতেই নাজানে বহুতো কলেজ বা স্কুলত এই 7 নম্বৰ সাবজেক্টৰ বিষয়ে কোৱা নহয় কিন্তু 7 নম্বৰ সাবজেক্টটো হৈছে আটাইতকৈ ভয়ংকৰ সাবজেক্ট কিয় কাৰণে ভয়ংকৰ যদিহে তোমালোকে বাকি বিলাকত পাস কৰি যোৱা কিন্তু এটো সাবজেক্ট যদি ফেল কৰা তেন্তে কিটো ফেলে ফাৰ্ষ্ট একদম কমপ্লিট ফেল আৰু সেই এক্সামটো যদি তোমাকে এটেন্ড নকৰা তথাপি কিন্তু তোমালোকৰ এক্সাম কি হ'ব ফেলই হ'ব গতিকে এই 7 নম্বৰ সাবজেক্টৰ কথা জানাটো আমাৰ খুবেই প্ৰয়োজন আৰু সেইটো কথা আমি ডিসকাস কৰিব গৈ আছো তেন্তে ভিডিওটো স্টাৰ্ট কৰো এই 7 নম্বৰ সাবজেক্টটো হৈছে এনভায়ৰনমেন্টাল ষ্টাডিজ এতিয়া বহুতৰ হয়তো ভাবি আছে বহুত ছাত্ৰ ছাত্ৰী যে ইভিএস টো আমাক স্কুল বা কলেজত পঢ়ুৱাই হোৱা নাই সাবজেক্টটো আমাৰ আমি নাজানো হেতু বিষয় আমাৰ কিতাপও নাই হেতু সাবজেক্ট কি দৰে আহিলে একচুয়ালি কি হয় এইচএস ফাৰ্ষ্ট ইয়াৰত ইভিএস টো কম্পালসৰি এটা মানে সকলে এটেন্ড কৰিব লাগিব এটা হেতু এনেকুৱা কথা নহয় যে ইভিএস বুলি আমি সায়েন্সৰ ষ্টুডেন্টে এটেন্ড কৰিব লাগিব তেনেকুৱা কথা নহয় সায়েন্স আৰ্টস কমাৰ্স এই তিনটা ষ্ট্ৰীমে কি কৰিব লাগিব এই এনভায়ৰনমেন্টাল ষ্টাডিজ সেই সাবজেক্টটো এক্সাম দিব লাগিব এটা এইবাৰ যদি কথা কও এইবাৰ এক্সামটো পৰিছে 3 এপ্ৰিল তোমালোকে যদি ৰুটিনখন চাই লোৱা তাত চাবা তোমালোকে 3 এপ্ৰিলত কি আছে এনভায়ৰনমেন্টাল ষ্টাডিজ বা ইভিএস সাবজেক্টটো তোমাকৰ এক্সাম হিচাপে আছে এতিয়া কথাটো হ'ল যে ষ্টুডেন্টৰ এৱাৰনেছটো এই সাবজেক্টৰ বিষয়ে খুব কম কাৰণ কলেজত এটো সাবজেক্টৰ বিষয়ে কোৱাও নহয় হয়তো কলেজ শেষ হোৱাৰ আগমুহূৰ্তত কোৱা হয় যে এটো সাবজেক্টত তোমাকে এক্সাম দিব লাগিব বা কেতিয়াবা গ্ৰুপত কৈ দিয়া হয় যে এটো সাবজেক্টৰ এক্সাম দিব লাগিব কিন্তু তাৰ আগতে ছাত্ৰ ছাত্ৰীসকলে হেতু এক্সামৰ বিষয়ে বহুতে নাজানে আৰু এতিয়া বহুতে হয়তো ভিডিওটো চোৱাৰ পিছতে গম পাব যে ইভিএস বুলি তেওঁলোকৰ সাবজেক্ট এটা আছে এতিয়া সাবজেক্টটো মই অলৰেডি কলো যে এটো সাবজেক্টটো এটেন্ড কৰাটো খুব মাস্ট তাত এক্সাম দিবই লাগিব বাকি বিলাক তোমালোকে যি কৰা কিন্তু এইটো এক্সাম দিব লাগিব বাকি বিলাকো দিব লাগিব ধৰাতে 4 সাবজেক্ট কেতিয়াবা নিদিলেও মানে হৈ যায় কিন্তু এইটো সাবজেক্ট দিবই লাগিব কম্পালসৰি আৰু পাস কৰিব লাগিব অকল দিয়াই নহয় এটেন্ড কৰাই নহয় আৰু এইটো সাবজেক্টত পাস কৰিব লাগিব এইটো সাবজেক্ট বেছি নহয় 50 মাৰ্কছৰ এটা এক্সাম হ'ব তো এই 50 মাৰ্কছৰ এক্সামত এটা যদি আমি সাবজেক্টৰ কেনেকুৱা কোৱেশ্চন আহে হেতু বিষয়ে কও কোৱেশ্চন খুব কম মানে খুব ইজি আহে তাত যেনেকৈ তোমালোকে আগত পঢ়ি আহিছা যে হোৱাট ইজ এনভায়ৰনমেন্টাল সায়েন্স হয়নে পলিউশন এয়াৰ পলিউশন সাউন্ড পলিউশন তো সেই পলিউশনৰ বিষয়ে আহে এনভায়ৰনমেন্টৰ লগত জড়িত বিভিন্ন কোৱেশ্চন ইয়াত কৰা হয় যোনবিলাক আমি অলৰেডি আগৰ ক্লাছ বিলাকত আমি পঢ়ি আহিছো আমাৰ নলেজ এখিনি আছে আমি জাস্ট এটেন্ড কৰিব লাগে এক্সামটো আৰু আমি লিখিব লাগে এটা কিতাপো আছে তোমালোকে কিতাপও পঢ়িব পাৰিবা প্ৰবলেম নাই কিতাপ যদি আছে কাৰবাৰ তাত তোমালোকে পঢ়িব পাৰা বা কোনবাই বাই কৰি আনি পেলাও পঢ়িব পাৰে আৰু মই ভাবো যে এখিনি তোমালোকে নিজে বনায়ও লিখিব পাৰিবা ইমান ইজি কোৱেশ্চন থাকে তো এখিনি তোমালোকে বনায়ও লিখিব পাৰিবা কিন্তু এটেন্ড কৰাটো খুব মানে জৰুৰী নেক্সট আহিছে নেক্সট পইণ্টটো হৈছে যে আমি ইয়াত মাৰ্কস বিলাক কি দৰে প্লাস কৰা হয় আমাৰ টোটালত প্লাস কৰা হয় না নহয় এতিয়া সব মই অলৰেডি কলো যে এটো কি হয় 50 মাৰ্কছৰ এটা এক্সাম হয় সেই এক্সামটোত তোমালোকক মাৰ্কস দিয়া নহয় কি দিয়া হয় গ্ৰেড দিয়া হয় গ্ৰেড মানে কেনেকুৱা কোনবা A গ্ৰেড পাইছে না B গ্ৰেড পাইছে না C গ্ৰেড পাইছে হেতু মাৰ্কস অনুযায়ী দিয়া হয় হেতু কি হিচাপত দিয়া মই নাজানো হয়তো কিবা হয়তো 50 আউট অফ 50 পালে তোমাৰ ধৰা A গ্ৰেড বা 50 আউট অফ 40 পালে হয় 40 আউট অফ 50 পালে হয়তো A গ্ৰেড আকৌ 30% পালে হয়তো B গ্ৰেড তেনেকৈ ভগোৱা হৈ আছে তো যি কি নহওক আমাৰ উদ্দেশ্য যেহেতু পাস কৰা গতিকে কিমান প্ৰি গ্ৰেড পাও হেতুটো মান ডিপেন্ড নকৰে ইমান মানে প্ৰবলেম নাই বাৰু কিন্তু পাস কৰাটো মেইন মোটিভ তো এতিয়া যদি আমি চাও মাৰ্কশিট এখন দেখাও তো মাৰ্কশিটত চোৱা তোমালোকে ইয়াত লিখা আছে যে ইয়াত A গ্ৰেড মানে গ্ৰেডটো দিয়া হৈছে কোনো ধৰণৰ মাৰ্কস মেনশন কৰা নাই তো ইয়াতে কিন্তু কোনো ধৰণৰ প্লাস নহয় মাৰ্কশিটখন চালে গম পাইছা তোমালোকে যে ইয়াত সেই এনভায়ৰনমেন্টাল ষ্টাডিজৰ মাৰ্কসটো ইয়াত প্লাস নহয় ইয়াত গ্ৰেড হে আহে গ্ৰেড আহে যদিও আমি কিন্তু ইগনোৰ কৰিব নোৱাৰো যে এটা প্লাস নহয় মাৰ্কশিটত কি দৰকাৰ আমি এক্সামটো দিয়াৰ তো সেইটো ভুল নকৰিবা তোমালোকে খুব সিৰিয়াস হয় বস্তু 3 এপ্ৰিলত এনভায়ৰনমেন্টাল ষ্টাডিজ এক্সামটো দিবলৈ যাবই লাগিব যি নহওক এটেন্ড কৰিবই লাগিব আৰু অলপ জাস্ট ষ্টাডি কৰি গলে হল কোনো এটা ভয়ংকৰ এক্সাম নহয় খুব ভয়ংকৰ মানে কি খুব ইজি কোৱেশ্চন আহিব কিন্তু এটেন্ড নকৰিলে বিপদত পৰিব পাৰা তো এইখিনি আছিল আজিৰ ভিডিওটোত কবলগিয়া তো ভিডিওটো শেয়াৰ কৰিবা
কাৰণ বহুতে হয়তো নাজানে এইটো বিষয়ে গতিকে তোমালোকে শ্বেয়াৰ কৰি অলপ এৱাৰনেছটো দিবা সকলোকে তো আজিৰ ভিডিঅ'তে শিক কৰিলোঁ কি পঢ়ছে